দাদা দৈত্যরে রাশি সিংহাসনতে অধিষ্ঠিত হওয়া দিন ধরে আজ পর্যন্ত না 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 পালো মরে মনারে শান্তি অতিথি নন্দন হও গোপতিয়া গোপতি শালনারে দৈত্যকে স্বর্গ হুখর পড়া করিলে বংশিত হয় দাদা যুগে 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 স্বর্গ হুখর পড়া বংশিত হওয়ার নলৌ যদি হে প্রতি সুখময় হয় দাদা সিংহাসনত বহা আসে যেন কিবা চুক্তিমর আশা কথা দাদা দৈত্যর ঔরহে জন্মের আমি তুই দৈত্য কুলাতে এই হে অথম কলক্ষক বলি শিরক কালাই খেরাই আমাক কাপুরুষ দেবতাই দেবতা এই হ্যাঁ আজ্ঞা দিয়া দাদা মুহূর্ততে আক্রমণ করি অমরাবতীপুর ধ্বংস করি ইন্দর দত্ত দেখো আও দানবর শক্তি কিমান অধিকুধর স্পৃহ রণদিস্তমুর বাহে ঘনে ঘনে দাদা ওলা দাদা এদিয়াই আক্রমণ করছে অমরাবতীপুর শান্ত হো ভাই দাদা ওরা বিনা প্রস্তুতিরে করু যদি আমি সরকার আক্রমণে বিপর্যয় কিন্তু মিলিব ভাগ্য তাই হে ভাই দাদা তুমি প্রশিক্ষিত করা মোর দৈত্য সেনাকে এখানে মরার বাবে ময়ও যাও শিব আরাধনার হেতু শিবারাধনা তুষ্ট করি মহাদেবকে কঠোরে সাধনারে লভিয়া হো মনুমতবর তার পাছতে সম্ভাল তরে কিবা তরে স্বর্গপুরে রাখে দেবেন্দ্র মহাপ্রলয় ঘোষণা করি অমরাবতীপুরে ভাই খেতি প্রথম দেবতা মৈত্তরে ভিতরে দৈত্যর বিজয়র রক্ত নিশান পবনর লহরে উড়িব অমরাবতীপুরে দাদা মহাদেবে যদি নিদিয়ে মনুমতবর
তেতীয় তেতিয়া অ ওই আছে যত অ শিৱৰে শিৱৰ ভক্ত ভক্ত জগতৰ মাজে জগতৰ মাজে আছে যত বিষ্ণুৰ বিষ্ণুৰ ভক্ত ভক্ত ব্ৰহ্মাণ্ডৰ ভিতৰে ব্ৰহ্মাণ্ডৰ ভিতৰে সকলোকে ধৰি হৰি আনি আনি জ্বলন্ত অগ্নিত নিক্ষেপ কৰি দাদা ইমানতো যদি মহাদেৱ নহয় সদায় দাদা তেতিয়া তেতিয়া স্বয়ং আহ, ব্ৰহ্মা ব্ৰহ্মা বিষ্ণু বিষ্ণু শিৱ 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 এই তিনিওকে ধৰি আমি বলি দি চৈত্যকুণ্ড মই হম তুমি হবা কলিকৰ কলিকৰ জাগ্ৰত জাগ্ৰত ঈশ্বৰ 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 উত্তম দাদা কিন্তু সত্য হাতে হিংসাৰ তুমি নলবাছই জানো আমি ভালদৰে ভক্তিতে তুষ্ট হৈ সেই ভঙুৱা শংকৰ সেয়েহে যোৱা তুমি শিৱৰ আৰাধনাৰ হেতু ময়ো যাওঁ নিজ কৰ্তব্যত অগ্ৰসৰ তেন্তে বলো ভাই দাদা কালিলৈ প্ৰভাততে যাত্ৰা কৰিম মই শিৱ আৰাধনাৰ হেতু আৰাধনা হৰ হৰ মহাদেৱ 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 দেবেন্দ্র 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 কোন কোন তুমি প্রবেশ করিয়া স্বর্গপুরে এনে উচ্চস্বরে ভঙ্গ করিছা দেবতার শান্তি আৰু আৰু দেৱৰাজৰ প্ৰমোদ কক্ষত প্ৰৱেশ কৰাৰ অনুমতি কোনে দিলে তোমাকে উচিত শাস্তি পাবা তুমি আজি এই দিগপালৰ হাতত বেশ সেই হল প্রথমতে তোমাকে পরাজয় করি সন্মুখীন হম মই দেবরাজ সিন্দর
দেৱতা শব্দভেদী বান মাৰি মুহূৰ্ততে ধাৰাসায়ী কৰিম তোক। কি শব্দভেদীবান পৰিছে মনত। এওঁৱেই তেন্তে ৰাজা দশৰথ। ক্ষান্ত হওক ৰাজা দশৰথ। আমি দিকপাল দেবেন্দ্ৰৰ সেৱক। শুনা হেৰা মোৰ দেৱতা, কোৱাগৈ দেবেন্দ্ৰক আহিছে দশৰথ তেওঁৰ সাক্ষাতৰ বাবে। পৰয়ৰ সংহাৰ মূৰ্তি ধৰি আহিছে দশৰথ, মুহূৰ্ততে চাৰখাৰ কৰি দিব অমৰাৱতীপুৰ। অৱশ্যে জনাম দেবেন্দ্ৰক আপোনাৰ আগমনৰ বাতৰি। ৰাজা দশৰথ এক্ষণক অপেক্ষা কৰক সৌ দেৱতাৰ অতিথিশালাত। বেশ, ক্ষণিকৰ বাবে মই অপেক্ষা কৰিম, কিন্তু কবাগৈ দেবেন্দ্ৰক ধৈৰ্যশ্ৰুতি নঘটাই যেন ৰাজা দশৰথৰ। যাও শীঘ্ৰেই জনাও মই দেবেন্দ্ৰক ৰাজা দশৰথৰ আগমনৰ বাতৰি। নহলে ৰাজা দশৰথ নামৰ এক পচন্দই বিপৰ্যয় ধুমুহাই সমগ্ৰ স্বৰ্গপুৰ কৰিব ধ্বংস। দেৱৰাজ দেৱৰাজ দেৱৰাজ। ৰাজকাৰ্যৰ নৈমিত্তিক ব্যস্ততাৰ হেতু দেৱৰাজ অৱসন্ন আজি। সেয়েহে উপভোগ কৰি অপেশ্বৰীৰ অনুপম নেত্ৰগীত প্ৰাণ সজীৱতানো ভাগৰুৱা মনত। কিন্তু এয়া কি? দিকপাল দিকপাল। দেৱৰাজ প্ৰণাম দেৱৰাজ। এয়া কি হৈছে দিকপাল? দেৱৰাজ মূৰ্খৰ দৰে আচৰণ নকৰিবা দিকপাল। অপৰাহ্ন বেলা আহি হল উপস্থিত, তেনে স্থলত প্ৰমোদ কক্ষত অৰ্ধপি গন্ধৰ্বগণৰ সমে নৰ্তকীগণৰ নাই দেখা দেখি। দেৱৰাজ তুমি হেন দিকপাল থাকোতে সেৱক, সিহঁতৰ ইমান সাহ হল কেনেকৈ? দেৱৰাজকো পেক্ষিলে অপেশ্বৰাগণে। দেৱৰাজ তেওঁলোকৰ নাই কোনো অপৰাধ। আপোনাৰ মনোৰঞ্জনৰ বাবে কৰোঁতে ব্যৱস্থা আগমিলে স্বৰ্গপুৰে ৰাজা দশৰথ অযোধ্যাধিপতি, আৰু বৰ্তমান তেওঁ অপেক্ষাৰত দেৱতাৰ অতিথিশালাত। আৰু আপোনাৰ সাক্ষাতৰ বাবে তেওঁ জনাইছে প্ৰাৰ্থনা। দিকপাল প্ৰমোদৰ সময়ত নকৰে সাক্ষাৎ কাকো দেৱ পুৰন্দৰে। আৰু নিচিনো মই দশৰথ নামধাৰী কোনো মত্যৰ নিপতিক। পৰাক্ৰমী সূৰ্যবংশী ৰাজা দশৰথ অযোধ্যাৰ নিপতি প্ৰধান, আৰু জানে তেওঁ শব্দভেদীবান। কি ক'লে? হয় দেৱৰাজ, কি ক'লা দিকপাল? জানে তেওঁ শব্দভেদীবান। শব্দভেদীবান? এতিয়া মোৰ পৰিছে মনত। অজৰ নিপতি, সেই পৰাক্ৰমী দশৰথ নিপতি। তাকেইনো ইমান পৰে স্পষ্টভাৱে নকলে কিয়? বলাই যাওঁ আমি দশৰথৰ সাক্ষাতৰ হেতু। বলক।
দেবতারে অতিথ্য গ্রহণ করি অহানাই দহরথে স্বর্গরে হোক ভুগর পাবে লাগে মুখ মাথো রাজ্যরে সমস্যারে সমিধান মহান ইক্ষাকুকুলৰ নৃপতি ৰাজা দশৰথ দেহৰাজে জনাইছে আপোনাক প্ৰণিপাত। প্রতি নমস্কারে দেবরাজে করিব গ্রহণ কওকচোন মৰ্ত্যৰ নৃপতি প্ৰধান কিবাদৰে দেৱেন্দ্ৰই আপোনাক কৰিব সাহায্য? দেবেন্দ্র দেবতার সাহায্যরে নহে প্রয়োজন মাত্র আপনি কক কিবা হেতু আপনার অধীনস্থ মেঘগণে বৃষ্টিপাত করা নাই অযোধ্যা রাজ্য হতে রাজা। হরক দেবরাজ জলর অভাবত পরি অযোধ্যারে দক্ষিণ প্রান্তর প্রজাগণে ভঞ্জি অশেষ নিকারে দেশান্তৰ হবলৈ কৰিছে আৰম্ভ পশু পক্ষীগণেও ধিক্কাৰ বচনেৰে ত্যাগিছে অযোধ্যা ৰাজ্য চিৰদিনলৈ দেবেন্দ্ৰ ৰাজা যদিহে নকৰে আপুনি ইয়াৰ প্ৰতিকাৰ তেন্তে জানিব নিশ্চয় অমঙ্গল সন্নিকটে অমৰাৱতীপুৰৰ ৰাজন যথাৰ্থতে ক্ৰোধৰে স্বাভাৱিক আপোনাৰ কিন্তু হেমত্যৰ নৃপতি প্ৰধান এই ক্ষেত্ৰত দেৱৰাজে বিনয়েৰে অক্ষমতা কৰিছে স্বীকাৰ। দেৱৰাজ ৰোহিণী নক্ষত্ৰত গ্ৰহপতি শনিৰ পূৰ্ণ দৃষ্টিৰ হেতু কৰা নাই মেঘকণে বৃষ্টিপাত আপোনাৰ ৰাজ্যত। দেৱৰাজ সেয়েহে গমন কৰি গ্ৰহপতি শনিৰ পাশে অনুৰোধৰ সুমধুৰ বচনেৰে ব্যাহত কৰক পূৰ্ণ দৃষ্টি ৰোহিণীৰ পৰা। অনুৰোধ নকৰে দশৰথে গ্ৰহপতি শনি বুলি নকৰোপে জন আছে মোৰ শক্তি শৰীৰতে পৰাজিব পাৰো শনিকে সন্মুখ খবৰত এবে মই মাগিলো বিদায় এতিক্ষণে সাক্ষাৎ কৰো শনি দেৱতাক। যা যা হেরো অহংকারী উদ্ধত রাজন গ্রহপতি শনিয়ে দেবতকে যোগ্য সম্ভাষণ। দিকপাল দেবরাজ বলাইবে যাও নর্তকীর নৃত্য গীত করু উপভোগ। দেবরাজ দেবরাজ দিকপাল দেবরাজ খুৰা যদি নাথাকে লগত আনন্দ লভিব জানো কেৱল অপেশ্বৰীগণৰ নৃত্য গীতত। দিকপাল 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 দেবরাজ যথাৰ্থতে প্ৰকাশিলা তুমি মোৰ মনৰ ভাৱনা। বলা বলা সুমধুৰ সুৰ আৰু তুমি কৰিবা ব্যৱস্থা।
যতেই পরে এই গ্রহপতির পূর্ণ দৃষ্টি ততেই মারি মরক আকাল দুর্ভিক্ষ শোনা যায় শোনা যায় ওটাই কাতরাত্তরা এইবার মোর পূর্ণ দৃষ্টি রোহিণী নক্ষত্র এই হে বৃষ্টিপাত হওয়া নাই ও যোদ্ধা রাজ্য অহংকারী রাজা দখলতে এতিয়াও কৰা নাই এই গ্ৰহপতিক পূজন অহংকারতে হুদ্ধত হৈ মত্ত হৈ আছে বিষয়ৰ ভোগ বিলাস হেৰো অহংকারী উদ্ধত রাজন এই পর্যন্ত এই গ্রহপতিক তই নকরিবি পূজন এই পর্যন্ত তোর রাজ্যত বৃষ্টিপাতে নহব কদাপি তোর তোর পোশাকনক মই আৰু যন্ত্ৰণা ভগৱাম দেহে তই এই গ্ৰহপতি হনিকে কৰিবি পূজন বুজি পাবি ভালদৰে মই তোৰ মানৱ গ্ৰহপতিৰ মহাত্ম কিমান 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 শনি দেৱতা কোন কোনে কোনে মোকৰ শ্ৰদ্ধাপূৰ্বক কৰে সম্বোধন সঁচাকৈ যদি শ্ৰদ্ধাৰে পাত্ৰ হলাহেঁতেন দশৰথৰ পৰা পালাহেঁতেন শ্ৰদ্ধাৰে শত কৃতাঞ্জলি ৰাজা দশৰথ কোৱা কিয় আহিলা তুমি এই গ্ৰহপতি শনিৰ পাখে আত্মপৰিচয় দিবলৈ অজৰ নন্দন অযোধ্যা নিপতি আকৌ আত্মপৰিচয় কিবা প্ৰয়োজন প্ৰজাৰ কল্যাণৰ অৰ্থে অন্যায়ৰ বিৰুদ্ধে অযোধ্যা নিপতি দশৰথ কিমান ভয়ংকৰ হৈ উঠিব পাৰে তাৰেই প্ৰমাণ তুমি মোক ভীতি প্ৰদৰ্শন কৰিছা ৰাজন প্ৰদৰ্শন নহয় প্ৰমাণ দিবলৈ আহিছো মাত্ৰ কোৱা তুমি ৰোহিণীত পূৰ্ণ দৃষ্টি ব্যাহত হ'ব কেতিয়া এইয়া এইয়া গ্ৰহপতিৰ নিজ ইচ্ছাধীন আৰু সামান্য মত্যৰ মানৱৰ ভীতি প্ৰদৰ্শনতে এই গ্ৰহপতি বিচলিত নহয় নিজ লক্ষ্যৰ পৰা যোৱা 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 ৰাজন গ্ৰহপতি শনিৰ কুপদৃষ্টিৰ পৰা আঁতৰি যোৱা যাৰ যাৰ পূৰ্ণ দৃষ্টিত স্বয়ং শিৱ পুত্ৰ কৰেশ্বৰ হৈছিল মুণ্ডা পা এনেস্থলত যদ্যপি নাপাওঁ মই মোৰ কষ্টৰ সমিধান প্ৰত্যাৱৰ্তন অসম্ভৱ মোৰ অহংকাৰী উদ্ধত ৰাজন শনিৰ কুপদৃষ্টিত জ্বলি পুৰি ভস্ম তই কোন কথা
ওকে ওকে রক্ষা করো রক্ষা করো সাৱধান গ্ৰহপতি এই গৰুৰ নন্দন জটায়ুৰ বৰ্তমানত অন্যায় কদাপিতো নোৱাৰা কৰিব উঠা ৰাজা দশৰথ শনিৰ পূৰ্ণ দৃষ্টি মই কৰিলো গ্ৰহণ জাগা ৰাজা দশৰথ জাগা জাগা ৰাজা দশৰথ জাগা জাগা ৰাজা দশৰথ জাগা চাও বাৰু গ্ৰহপতি এইবার তোমাকে কোনে রক্ষা করে ধন্য ধন্য রাজা দশরথ এই গ্ৰহপতি শনিয়ে তোমাকে কৰিলে পৰীক্ষা যাৰ ৰাতি কটাক্ষত তৰিক্ষত উঠে তাখৰ কপনি তেনেহেন গ্ৰহপতিৰ আগত তুমি সাহসৰে হলা সন্মুখে প্ৰশংসিছো বীৰত্ব তোমাৰ শুনা ৰাজন আদিত্য নন্দন গ্ৰহপতি হৰিময় তুমিও নিপতি বীৰ আদিত্য কুল সেয়েহে তুমি মই পৰম আত্মীয় কোৱা ৰাজন যি লাগে ল'ব পাৰা তুমি মনোমত বৰ গ্ৰহপতি অন্য বৰৰ মোক নাই প্ৰয়োজন মাত্ৰ ৰোহিণীৰ পৰা আপোনাৰ পূৰ্ণ দৃষ্টি ব্যাহত কৰি বৃষ্টিপাত কৰাওকে অযোধ্যা ৰাজ্যৰ এই হ'ব মোৰ বাবে মনোমত বৰ এই হ'ব লাগে এই মুহূৰ্ততে মই ৰোহিণীৰ পৰা পূৰ্ণ দৃষ্টি মই কৰিলো ব্যাহত যোৱা ৰাজন এতিয়াৰ পৰা আৰু তোমাৰ ৰাজ্যতে মুখলধাৰে হ'ব বৃষ্টিপাত ময়ো যাওঁ নিজ কৰ্তব্যতে হওঁ অগ্ৰসৰ হে দেৱ পক্ষী ৰূপে তান কৰ্তা দয়া কৰি ৰাখিলা আমাৰ চিঞৰ সত্যৰে দিয়া তোমাৰ পৰিচয় হে সূৰ্যবংশী মহামানী ৰাজা দশৰথ জটায়ু মই গৰুৰ নন্দন জ্যেষ্ঠ ভাই সম্পাত্তি পক্ষীৰ ৰজা বিষ্ণু চিন্তি পালি আছে পক্ষীকুলৰ সকলোটি প্ৰজা তুমি তেন্তে জটায়ু বিনতাৰ নাগী হে মোৰ বিপদৰ বন্ধু বিষ্ণুৰ বাহন ৰূপে পিতৃয়ে তোমাৰ ৰাখিছে সুখ্যাতি ট্ৰেনেও লোকতে হে মোৰ বিপদৰ বন্ধু আজি হন্তে আমি বন্ধুত্বৰ দোলেৰে দুয়োকে বান্ধো চিৰদিনলৈ অতিশয় আনন্দৰ কথা আহা আমি পৰুৱা লিংগ ব'লা এতিয়া যাওঁ আমি খন্তেকে বিশ্ৰাম কৰোঁগৈ গহীন অৰণ্য এইটো প্ৰকৃতিৰ মনোমোহা স্থান ইয়াতেই প্ৰতি সময় হৰ সাধনাত তাৰ আগে আছে মোৰ কৰ্তব্য বিশেষ সাধনাত ভৰ্তি হোৱা পূৰ্বে সুৰক্ষিত কৰো স্থান মই মায়াবিদ্যা বলে
দেৱতাগণে নোৱাৰে ভংগ কৰিব অপৈশ্যমৰ কেৱল মোৰ চিৰকাংক্ষিত দেৱ মহেশ্বৰৰ বাদে আহে যদি কোনোজনে অপৈশ্যৰ স্থানে মুহূৰ্ততে জ্বলি পুৰি ভস্মীভূত হ'ব কি এতিয়া প্ৰতি সময় হৰ সাধনাত নম শিৱায় নম শিৱায় নম শিৱায় নম এতিয়াও মহাদেৱে মোকে বৰ দিবলৈ নাহিলে এইবাৰ এক পদে মই কৰিম শিৱ স্মৰণ নম শিৱায় নম শিৱায় নম শিৱায় এতিয়াও মহাদেৱে অচলতল Om Namah Shivaya Namah. 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 শান্ত হওয়া বৎস, সন্তুষ্ট মই তোমার ভক্তি। হে প্রভু অধম ভক্তর সেবা করক উঠা বৎস, প্রভু কোৱা কিবা হেতু আৰাধিলা মোক? এৰি থৈ কৈলাসৰ শুভ্ৰ শিখৰ, আহিছো তোমাৰ পাশে শিৱ সনাতন। হে প্রভু তুষ্ট যদি মোর ভক্তিত তেন্তে প্রভু মোকে অমরত্বভর করক প্রদান। জাতশ্রয়ী ধ্রুব মৃত্যু অর্থাৎ প্রভু অর্থাৎ জন্মিলে মৰিবই লাগে। সেইবাবেই অমৰত্ব কাৰো নহয় প্ৰাপ্য। কোৱা অন্য কি বৰৰ আছে অভিলাষ? অন্য বর প্রভু এই বড়কে মুখ করক প্রদান হও যেন মই বিজয় আর প্রভু তথাস্তু হবা তুমি তলৈক্য বিজয়। যক্ষ ৰক্ষ দেৱতা দানৱ প্রভু কোনেও নোৱাৰে পৰাজিব তোমাকে সন্মুখে ৰণত। প্রভু কিন্তু প্রভু সূৰ্যবংশী ইক্ষাকুকুলৰ প্রভু কোনো হৰি ভক্তৰ সমেত হয় যদি ৰণ তোমাৰ লগত, মৃত্যু তোমাৰ অনিবাৰ্য সিজনৰ হাতত। যোৱা ধৰ্ম মতে প্ৰজাগণক কৰাগৈ শাসন। প্রভু মোর সেবা করক।
আজি হন্তে আজি হলমাই কালিকার ভিতরে এই শুভবার্তা মোর হাত থেকে জনাঙ্গয় ভাতে 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 মন জংগাই দিও ও মনজাং গাইতি ঐ এইদৰে যদি ৰৈ ৰৈ গৈ থাক আজি আৰু পুৰণা গাঁও নাপাবি গৈ সিহঁতবোৰে চাগে সকলোবোৰ ললে গৈ পায় মহাৰাজ দশৰথক কিন্তু মানিছো দেই দেৱৰাজ ইন্দ্ৰকো বোলে বৰষুণ দিয়াবলৈ বাধ্য কৰালে কম কথা নে তই মই মূৰ্খমতীয়ে ৰজা দশৰথক কমখন বেয়াকৈ কৈছিলো নে হে মহাৰাজ দশৰথ তোমাক ইয়াৰ পৰাই প্ৰণাম মনজাং গাইতি তই আৰু এই ভঁকালখন বাদ দে দেই এইদৰে যদি ইয়াত ৰৈ থাক আজি আৰু তই নাপাবিগে আৰু দেই ৰং বন ধৰ্মৰ হতে চাগে সকলোবোৰ ললেগে হয় চাগে এনেদৰে যদি ইয়াত ৰৈ থাক আকৌ হাবি বন কাটি খেতি কৰিব লাগিব তইতো জানই মোৰ পৰিয়ালটোৰ কথা জানোতোন পাতি ধাৰিয়া দুধাৰিকৈ পেল পেলকৈ ল'ৰা ছোৱালী জন্ম দি এতিয়া খাৱলি খাই ফুৰিছ অলপনো তোৰ ভইচ নাই নে মনজাং গাইতি তোৰো কম নহয় দেচোন মোতকৈ 3টা মানহে ক বাৰু বাদ দে বল বল ইয়াৰ ৰৈ থাকিলে আজি নহব বল পুৰণা গাঁৱলে বুলি লিখ ধৰ বল মন্ত্ৰীবৰ মহাৰাজ অৱশেষতে বৃষ্টিপাতে অযোধ্যালৈ আনিলে প্ৰাণ সজীৱতা এতিয়াহে মই সুস্থিৰে যাপন কৰিব পাৰিছো মন্ত্ৰীবৰ সত্য কথা মহাৰাজ অযোধ্যাৰে সমূহ প্ৰজাৰ মুখে শুনো কেৱল আপোনাৰেই কথা আৰু সকলোৱে আনন্দতে হৰিনাম গাই কৰিছে আপোনাৰ গুণান কীৰ্তন সেয়েহে অযোধ্যাৰে সমূহ প্ৰজাৰ হৈ এই সুমন্তই আপোনাক জনাইছো প্ৰণাম মন্ত্ৰীবৰ মহাৰাজ অন্ন বস্ত্ৰ বাসস্থানৰ উপৰিও প্ৰজাজনকে বহিঃশত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাই ৰজাৰে প্ৰধান দায়িত্ব হয় মহাৰাজ মই মাত্ৰ মোৰ সেই দায়িত্বহে পালন কৰিছো পিছে মন্ত্ৰীবৰ মহাৰাজ ব্যস্ত থাকি বিষয়ৰ পাঠ্যহিক কাৰ্যতে লাগিছে মোৰ বিৰক্তি সেয়েহে ইচ্ছা হয় মোৰ মৃগয়াৰ প্ৰতি
মহাৰাজ সেয়েহে মন্ত্ৰীবৰ মহাৰাজ কালিলৈ প্ৰাতঃতে যাত্ৰা কৰিম মই মৃগয়াৰী দিতো মোৰ অৱৰ্তমানতে ভালদৰে আপুনি পালিব প্ৰজা আপোনাৰ আদেশে শিৰোধাৰ্য মহাৰাজ মন্ত্ৰীবৰ মহাৰাজ আজিলৈ সভা তেন্তে ইমানতে ভংগ কৰা হয় বলক মহাৰাজ